তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই আছে আছাম বয় গীতু ব্লগছ আৰু আজি মানে আমি যাম পালঘাটত যাম ফুৰিবলৈ এজন ভাইটিৰ লগত যাম মানে পালঘাটত ফুৰিবলৈ আৰু এজন ভাইটিক আনিবলৈ আছে সেইটো মানে ভাইটিজনে মানে কৈ আছিলে তই যদি পালঘাটত নহয় মই ঘৰলৈকে নাযাওঁ লাগিলে টিকেটে কেঞ্চেল কৰি দিম সেইটো কাৰণে ব'লো যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মই ওলাই তাৰমানে ফুৰিবলৈ যাবলৈ কাৰণে শ্বুট বুট একে ফিটিং কৰি লৈছোঁ ব্লগ খোজকাঢ়ি আহি পালোঁ পেৰিয়া এখন চাইনবোৰ্ড দেখিছে নহয় পেৰিয়া পালোঁ আহি আৰু এনেকৈ গৈ আছোঁ গাড়ী ধোৱা নাই মই এতিয়ালৈকে বৰ্তমান গাড়ী ধৰিম আৰু যিহেতু হাতত পইচা খুবেই কম আছে মিলা নাই গৰম এইখন দেখিছে আপোনালোকে কি কৰে এখন আছে পেৰিয়া তাৰপিছত আহিছিলোঁ মানে পইচা পাবলৈ এখন দোকানত পইচা পাব আহিছিলোঁ পইচাকেইটা ভৰাই ল'লোঁ পইচাকেইটা ভৰাই ল'লোঁ এতিয়া যাম প্ৰেম বাবু আপোনালোকে ভিডিঅ'টো চাই থাকিব পইচা ভৰাকৈ অহাৰ পিছত মানে আমি এতিয়া প্ৰেম বাবু যাবৰ কাৰণে মানে বাছৰ কাৰণে ৱেইট কৰি আছোঁ গাড়ীৰ কাৰণে তো গৈ থাকোঁ তেনেহ'লে তো গাড়ীত আমি এতিয়া গাড়ীত উঠি ল'লোঁ তাৰপিছত আমি মানে লাহে লাহে গৈ পাইছোঁ এই বজাৰখন পাইছোঁ এখন আমাৰ প্ৰেম বাবুখন তাৰমানে অলপ পাইছোঁ আহি পাওঁ হৈছে আৰু বাকীখিনি পাই আছোঁ তো গাইছ আমি পালোঁ আহি এখন আছে প্ৰেম বাবু মাৰ্কেট ইয়াৰ পৰাই আমি মানে যাম আৰু এতিয়া গৈ পেলাই বাছখন ধৰি লওঁ অটো ড্ৰাইভাৰ তাত মানে খুচুৰা পইচা নাই আৰু তাৰপিছত আহি মানে আমি বাছ বিচাৰি ফুৰিছোঁ যায়গা নেকি টিচু বাছ এনেকুৱা বাছে যাব টিচু বাছখন ধৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ তাৰপিছত মানে আমি টিচু বাছ ধৰি ল'লোঁ আৰু এইভাগে এখন চব বাছখন ভালে আছে প্ৰথমতে ধৰিছোঁ চিট খালী পাইছোঁ আৰামত বহি গৈ যাম আৰু টাইম লাগিব অলপ মানুহ চানুহ মানে হেৰি আছে না মানুহ চানুহ কমি আছে মানুহ চানুহ হোৱা নাই মানুহ খালী হৈ আছে আমাৰ গাড়ী যাবলৈ ৰানিং হৈ গ'ল এইবিলাক চাওক গাড়ী গৈ আছে চলো আমাৰ গাড়ী যাবলৈ ৰানিং হৈ গ'ল এইবিলাক চাওক আমাৰ গাড়ী গৈ আছে চলো তো গাইছ এতিয়া মানে বাছ আছে বাছৰ মানে পইচা লৈ আহিব এতিয়া বাছৰ পইচা ল'ব আহিব এই পইচাটো ৰখাই থৈ আহি পেলাই অকণ হেৰি হৈ আছে কেৰেলা জেগাবোৰ চাই মজাই বেলেগ লাগে ভিউটো চাওক না কি মজা ভিউ ইয়াততো ভিউ আছে নেকি কেৰেলা জেগা মানে ভিউটো বহুত ধুনীয়া আপোনাৰ আমাৰ কণ্টেক্টৰ আহিছে পইচা তেতিয়া মানে গাড়ীখনৰ কণ্টেক্টাৰটো আছে তাৰ বোলে আকৌ বেলেগ এখন গাড়ী ধৰিব লাগিব টিচুলৈ যাবলৈ আৰু এজন আমাৰ মুখতে মানে টোপনি লাগিলেই সেইখন উঠোঁতেই 5 মিনিট এটা বাছত উঠোঁতে টোপনি লাগিলে এটা কি ক'ম আৰু মানুহ একদম হেৰি আৰু বাদ দিয়া আৰু মানে মোৰ বাছত উঠিলে এটাই প্ৰব্লেম হয় বমি কৰা ধৰে বাছত উঠিব নোৱাৰোঁ বাছত মানে মোৰ অভ্যাসটো নাই বাছত উঠা যাওঁ আৰু যেনে তেনে যিহেতু তাক আনিব লাগিব আৰু সি কৈছে আৰু মোক যদি আনিব নাহওঁ ঘৰলৈ নাযাওঁ হয় নহয় যাবতো লাগিবই তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া তুমি নহ'লে এই চহৰত
ৰাস্তা হালত বেয়া তাৰমানে ড্ৰাইভাৰটোৱে বেলেগ এখন জেগাত নমাই দিলে আৰু এখন জেগাত ধৰিবলৈ যাব লাগিব বাছ এখন ধৰিব লাগিব বেলেগ এখন এইফালে আছে বাছ ষ্টপটো আৰু সেইটো বাছ ষ্টপত যাওঁ গাড়ী বহুত পাৰ হ'বলৈ কষ্ট অলপ তো গৈ থাকোঁ পাৰ হৈ অলপ ক্ৰছ কৰি আহি গ'লোঁ সেইফালে আমি এতিয়া বাছ ষ্টপত যাওঁ বেলেগখন বাছ এখন জেগাখন নাম কিবা এটা কৈছিলে পাহৰি থাকিলোঁ ব'লক চৰকাৰী বাছ ষ্টপ চৰকাৰী ব'লক তাৰ কাৰণে ৱেইট কৰোঁতে পানী পৰা লাগি গ'ল পানীটো এবটল লৈ ল'লোঁ যেনে বাছটো পাছ আৰু মানুহ চব যাবলগীয়া আছে উপায় নাই যাবলৈ লাগিব ইমানখিনি কষ্ট মূৰত মানে টিচুটো পাছ হৈ আহি বৰ্তমান টিচু পাছ আৰু দুখন বাছ ধৰিব আছে এইটো ফোনত ব্যস্ত হৈ আছে আৰু গাড়ী ধৰি লওঁ আৰু দুখন গাড়ী ধৰিব আছে গাড়ী বাছ ইমান ধৰি কোনখন বাছ ধৰোঁ পালঘাটৰ বাছ বিচাৰিব লাগিব এতিয়া পালঘাটৰ বাছখন বিচাৰিব ভুল লাগিছে চিপছ এপেকেট খাই লওঁ चिप्स लो हाँ हाँ ले सुता लो भूख लगी से बहुत 50 रुपीस हाँ 50 इनमें 50 टका चिप्स चल है अभी बाल क्या ना चिप्स खाई ভাল নালাগিব কি বেলেগ এটা হলো তো গাইস যেহেতু বহুত ভোক লাগিছে চিপছ খাই লওঁ চিপছৰ পেকেট কিনিছোঁ খাই লওঁ আমাৰ বাছখন এইখনতে আহিব এইখনত পালঘাট এইখনত খাই আহিব জলদি খা ইমান মানুহৰ মাজত ইমান বাছৰ কাৰণে ৱেইট কৰি থাকিবলগীয়া হৈছে এইফালে আমাৰ বাছখন আহিব পালঘাটত যাব লাগিব এতিয়া বাছখন আহিলক তাৰপিছত দেখুৱাই আছোঁ তেনে গাড়ীখন পালোঁ পালঘাটৰ বাছ ধৰি ল'লোঁ আৰু এইফালে মই মানে বাই চিট পাই আছোঁ আমি আজি মানে আমাৰ কি কয় দিন ভাল আজি আমাৰ দিন ভাল বাছ এই পালঘাটৰ ওচৰত মানে এটা ডাঙৰ বংগ এটা আছে পাহাৰৰ মাজত মানে ধুনীয়াকৈ বনাই গ'ল গাড়ী যাব পৰাকৈ ধুনীয়াকৈ বনাই গ'ল কৰিছে মানে এখন ৰাস্তা পাম আৰু আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব অলপ চকু চাপিছোঁ আৰু ৰাস্তা ইমান ধুনীয়া ৰাস্তা নহয় কেৰেলা ডিষ্ট্ৰিক্টৰ ৰাস্তাখনত চাই মানুহে মানে ভিউটো চাই ভাল লাগে আৰু আপোনালোকৰ ধুনীয়া ভিউ ফাইনেলি পাই গ'লে
ফাইনেলি বেৰেকাঞ্জি পাই গ'লোহি চবে নামিলে আৰু এতিয়া লগৰটো আহিব লগৰটোৰ ওচৰলৈ যাম পালোঁ আহি আৰু যেনে তেনে ৰাত দিনডাল খাৰা হৈ এইখন আছে বেৰেকাঞ্জি টাউন ইয়াতে মানে লগৰটো আছে ইয়াতে মানে কাম কৰে লগৰটোৱে যাম আৰু বহুত দিনৰ মূৰত আহিছোঁ কিন্তু মই বেৰেকাঞ্জি মই বহুত দিনৰ মূৰত আহিছোঁ সেইটো মানে অলপ প্ৰব্লেম হৈছে পালঘাটত টিকেট কৰি ল'লোঁ দামটো ল'লে কি কৰিম উপায় নাই আমাৰ মানে ইমান দূৰ বাট আহোঁতে ভোক লাগিছে কিবা এটা খাওঁ হোটেলত বিচাৰি পোৱা নাই এইফালে চাওক মাছৰ দোকান চিকেন দোকান চব এভৰিথিং আছে এখন আছে বেৰেকাঞ্জি মেইন টাউন এইফালে বাছ ষ্টপ যায় এইফালে বাছ এতিয়া খোৱা বস্তু বিচাৰি দাদা পৰঠা এই হোটেলখনত সোমাই আহি গ'লোঁ কাম পৰঠা ন হোটেলখনত আহি মোক চব্জিবোৰ অলপ ফ্ৰেছো ল'লোঁ আৰু এইফালে আনি লৈছোঁ আমি এতিয়া পৰঠা ষ্টাইলো ভাল লাগিছে দে কলপাতত পৰঠা দিছে তাৰমানে চিকেন কাৰী নাই আণ্ডা কাৰী দিছোঁ অৰ্ডাৰ আণ্ডা কাৰীটো পানীটো ডিজাইনে এইটো কি পানী দামী পানী বোলে লাল কাৰা কি পানী নাজানো আৰু খাবলৈ খাম আৰু আণ্ডা কাৰী আনি কৰি দি দিলে আমাক আণ্ডা কাৰী सांबा में दिया क्या सांबा में डाल के दिया हाँ सांबा में डाल के दिया अंडा ये तो कोई केरला स्टाइल अंडा करी खाबाओ ना गाइस खाई लो তেনেহ'লে খাই গ'লো সোমাই থাকোঁতে মানে এইজন ভকত আহি পালে এইজন ভকত আমাৰ অসমৰ কামবোৰ মানে ৰ'ষ্টাৰ বয় এইজন এখন বিখ্যাত এইফালে এইজনৰ কাৰণে মানে আজি আমি ইয়ালৈ আহিবলগীয়া হ'ল ইমান কষ্টত খাৰা হৈ কিবা হয় এই বহুত ধুনীয়া দোকান আছে ইয়াত আপোনাৰ জেগাখিনি দেখিয়ে ভাল লাগে বহুত ধুনীয়া দোকান আমি যাম এতিয়া ৰুমত যাবলৈ আৰু এখন বাছ ধৰিব লাগিব উপায় নাই এইজন আমাৰ মহাশয় এইজনে এজনক লগ কৰিব আহিছিলোঁ মানে নিবলৈ আহিছিলোঁ ঘৰলৈ যাবলৈ আহিলোঁ মানে আমাক এতিয়া গোটেই ৰাস্তাডাল খোজকাঢ়ি মাৰিছে এনেকুৱা গোটেই ৰাস্তাডাল খোজকাঢ়ি মাৰিছে ইমান দূৰ আছে মই গ'লো আৰু নাহোঁ ফাইনেলি মই ৰুম পালোহি আজি মিনিট ইমানতে সামৰণি হ'ল আৰু আজি ভিডিঅ'টো কোন ঠাইৰ পৰা চাই কমেণ্ট এটা কৰি জনাই দিব বাই